প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত আজিৰ দিনটোতো ম্ৰিয়মান ৰাজ্যবাসী আৰু এই মুহূৰ্তত মই আছো বঙাইগাঁও বৰপাৰাত থকা 1813 চনতে স্থাপিত কালী মন্দিৰ ঐতিহাসিক কালী মন্দিৰটোত এই মুহূৰ্তত আছো আৰু বঙাইগাঁৱত এইবুলি দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ জাকজমকতা নাই কেৱল আধ্যাত্মিকতা বিৰাজ কৰিছে আৰু এই যি কালী মন্দিৰটো সময় দেখুৱাইছো এই মুহূৰ্তত প্ৰতিমা বিয়লিৰ ভাগত অনা হ'ব নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তৰ সমাগম হয় নৈবেদ্য ইতিমধ্যে আগবঢ়া হৈছে সকলোৱে আৰু নিখাৰ ভাগত যেহেতু পূজা হ'ব কাইলৈ ৰাতিপুৱাৰ ভাগত আহি তেওঁলোকে যি প্ৰসাদ আগবঢ়ায় সেয়া তেওঁলোকে মাৰ আশীৰ্বাদ লৈ ইয়াৰ পৰা লৈ যাব কিন্তু কোনো ধৰণৰ জাকজমকতা এইবেলি ইয়াত নাই কাৰণ প্ৰত্যেক বছৰে এই পূজাৰ লগত সংগতি ৰাখি এক মেলাৰো আয়োজন কৰা হয় এইবেলি কিন্তু কোনো ধৰণৰ মেলাৰো আয়োজন কৰা হোৱা নাই কেৱল আধ্যাত্মিকতা বিৰাজ কৰিছে এই ঐতিহাসিক কালী মন্দিৰটোত সভাপতিগৰাকী আছে মই তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম জুবিনবিহীন প্ৰথম এইবেলি কালী পূজা আমি এইবাৰ অনুষ্ঠিতকৈ 212তম বৰপাৰা ৰাজহুৱা পূজা কমিটিয়ে কালী পূজা আয়োজন কৰিছোঁ যিগতিকে আমাৰ হিয়াৰা মঠো জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাই সেইকাৰণে আমাৰ বাহিৰা জাকজমকতা এৰি খালি ধৰ্মীয় অনুষ্ঠানেৰে আমি অনুষ্ঠিতকৈ এইবাৰ কালী পূজা পালন কৰিব ওলাইছোঁ মই এটা কথা এই মুহূৰ্তত জানিবলৈ যত্ন কৰিম যিহেতু ঐতিহাসিক কালী মন্দিৰ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে ইয়াত যি প্ৰতিমা আগবঢ়ায় ৰাইজে আগবঢ়ায় কোন চনলৈকে প্ৰতিমা আগবঢ়াব পাৰিব মই যদি প্ৰতিমা আগবঢ়াব বিচাৰোঁ কোন চনত মই দিব পাৰিম এতিয়ালৈকে কিমান বুক আছে এতিয়ালৈকে 2048 চন পৰ্যন্ত আমাৰ বুক আছে যদি আপুনি দিব খোজে তেতিয়াহ'লে 2049 চনত দিব পাৰিব এয়া ঐতিহাসিক কালী মন্দিৰ 1813 চনতে স্থাপিত আৰু এই কালী মন্দিৰটোত যিহেতু বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম হয় প্ৰত্যেক বছৰে কিছু সময় পিছতে দীঘলীয়া শাৰী দেখিবলৈ পোৱা যাব নিশাৰ ভাগলৈকে বিভিন্ন প্ৰান্তৰ পৰা লোকে আহি ইয়াত তেওঁলোকে নৈবেদ্য আগবঢ়ায় এইবেলি তাৰ লগত সংগতি ৰাখি মই ইতিমধ্যে উল্লেখ কৰিছোঁ এক বিশাল মেলাৰো আয়োজন কৰা হয় প্ৰত্যেক বছৰে কিন্তু এইবেলি তেনেধৰণৰ কোনো পৰিৱেশ ইয়াত দেখিবলৈ পোৱা হোৱা নাই আৰু ইয়াত এনেধৰণে কেৱল আধ্যাত্মিকতা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সকলো বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম ইয়াত হৈছে তেওঁলোকে কেৱল পূজা অৰ্চনা ইয়াত আগবঢ়াব আৰু বঙাইগাঁও গোটেই বঙাইগাঁও চহৰৰ কথা যদি কওঁ এইবেলি পণ লৈছে বিভিন্ন দল সংগঠনে যি ধৰণে আহ্বান জনাইছে তাৰ প্ৰতি সঁহাৰি জনাই কেৱল নহয় স্বতঃস্ফূৰ্তভাৱে কিন্তু সকলোৱে মাটিৰ চাকিৰেই পোহৰাব বুলি তেওঁলোকৰ ঘৰ পোহৰাব বুলি তেওঁলোকে পণ লৈছে বঙাইগাঁওবাসীয়ে বিশেষকৈ দীপাৱলীৰ দুদিন পূৰ্বৰে পৰা দেখিবলৈ পোৱা যায় বঙাইগাঁৱত ফটকা ফুটাই চৌদিশে ফটকাৰ আৱাজ শুনিবলৈ পোৱা যায় এইবেলি কিন্তু একেবাৰেই শুনিবলৈ পোৱা যোৱা নাই দুই এখন বিপণী যদিও বা খুলিছে আতচবাজিৰ কিন্তু একেবাৰেই গ্ৰাহকৰ সংখ্যা একেবাৰেই সীমিত একেবাৰে নাই বুলি ক'লেও ভুল কোৱা নহ'ব মুঠৰ ওপৰত মাটিৰ চাকিৰিয়ে আজি পোহৰাব প্ৰত্যেকৰে পদূলি আধ্যাত্মিকতা কেৱল বিৰাজ কৰিব দেৱপ্ৰতিম হয় নিশ্চয়কৈ সীমান্ত এটা কথা ক'ব লাগিব যে সৰ্বত্ৰে এতিয়া শোকৰ পৰিৱেশেই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে জুবিনৰ প্ৰতি অনুৰাগ যিমানেই দিন বাঢ়িছে সিমানেই যেন বাঢ়িহে গৈছে অসমবাসীৰ মাজত এই মুহূৰ্তত সীমান্ত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ